অসমীয়া জেঠ মাহৰ শেষৰ ফালে আৰু ইংৰাজী বৰ্ষৰ মে' জুনৰ সন্ধিক্ষণত খেতিয়কসকলে খেতি কৰাৰ বাবে কঠীয়া পাৰিবলৈ এনেদৰে মাটি চহাই লয়। কঠীয়াবোৰ লাহে লাহে ডাঙৰ হ'বলৈ ধৰে। উপযুক্ত হৈ পৰা কঠীয়াখিনি ৰোপণ কৰিবলৈ আহাৰ আৰু শাওণ মাহত এনেদৰে পথাৰখনি ট্ৰেক্টৰ বা হালেৰে চহাই লোৱা হয়। লখিমী ৰোৱনীসকলে এই কঠীয়াবোৰ পথাৰত গুচি গুচিকৈ ৰোপণ কৰে। এই কাৰ্যত তেওঁলোকক খেতিয়কসকলেও সহায় কৰে। ইয়াক ভুই ৰোৱা বা ধান ৰোৱা বুলি কোৱা হয়। ধান ৰোৱা পৰ্ব শেষ হোৱাৰ দিনা খেতিয়কসকলে আৰু ৰোৱনীসকলে একেলগে পথাৰতে চাহ জলপান খায় আৰু লখিমী আইক খেতিডৰা যাতে নদন বদন হয় তাৰ বাবে সেৱা সৎকাৰ কৰি ঘৰলৈ আহে। ইয়াকে হাল উঠা বুলি কোৱা হয়। অপতৃণবোৰ নাইকিয়া কৰিবৰ কাৰণে এনেদৰে অপতৃণনাশকো ছটিওৱা হয়। ধানৰ গুচিবোৰ ঠন ধৰি উঠাৰ সময়তে এনেদৰে পাতবোৰ বগা পৰি যোৱা এবিধ ৰোগে দেখা দিয়ে। কিছুমান পোকে ধানৰ পাতৰ গুৰিৰ পৰা ৰসবোৰ খাই পাতটো নষ্ট কৰি পেলায়। সেইবাবে পাতবোৰ বগা পৰি মৰি যায়। এডাল বেলেগত থাকিব, এই আগমৰা কেইডালত থাকিব। ৰসটো খাই দে। গুৰিটো খাই দে। উপযুক্ত ঔষধ ব্যৱহাৰ কৰি এই ৰোগ নিৰাময় কৰিব পাৰি। চহা এতিয়া মাছ নালাগে আৰু চহা সদায় এক আশা উলিয়াই। আজৰি সময়ত খেতিয়কসকলে এনেদৰে বিভিন্ন সঁজুলি বনাই বাৰিষাৰ পানীত মাছ ধৰি খায়। ডাঙৰ ডাঙৰ চহাত যেতিয়া মাছ নালাগে ইয়াত ঠুহা, ইয়াত ঠুহা ডাঙৰ ডাঙৰ মাছ লাগে। এইটো হ'ল শ'ল মাছ ডাঙৰ, এক পোৱা চাইজৰ। ইয়াত লাগা আঘোণ মাহত খেতিডৰাই সৰ্পক ধৰে আৰু মন আনন্দিত কৰি তোলে। খেতিয়কসকলে লখিমী ঘৰলৈ আনি এনেদৰে মৰণা মাৰি গুটিবোৰ সৰুৱাই লয়।
পতান আৰু অতিৰিক্ত আৱৰ্জনা নাইকিয়া কৰিবৰ বাবে ধানত এনেদৰে ডলাৰে বাহ দিয়া হয়। বাহ দিয়াৰ শেষত ধানবোৰ ভঁৰালত জমা কৰি থোৱা হয়।